এই মেডিচিন দুটাই যিকোনো ধৰণৰ পাইলছৰ সমস্যা দূৰ কৰিব পাৰে। কিন্তু পাইলছৰ সমস্যাৰ চিকিৎসাৰ ক্ষেত্ৰত আপোনালোকে এইটো নিশ্চিত হ'ব লাগিব যে পাইলছৰ সমাধানৰ ক্ষেত্ৰত মেডিচিনে যদি 50% সহায় কৰে, বাকী 50% আপোনালোকে নিজৰ ডায়েটত, লাইফষ্টাইলত কিছুমান পৰিৱৰ্তন আনিহে কৰিব পাৰে। আপোনালোকে যদি কেৱল মেডিচিনৰ ওপৰত নিৰ্ভৰ কৰে, পাইলছৰ সমস্যাটো কিন্তু কেতিয়াও 100% নিৰ্মূল নহয়। আপোনালোকে নিজৰ ডায়েট আৰু লাইফষ্টাইলত কি পৰিৱৰ্তন আনিব লাগিব, সেইটো জানিব হ'লে বা সেইটো বুজিব হ'লে পাইলছটো আচলতে কেনেকৈ হয়, এই বেমাৰটোৰ আৰম্ভণি কেনেকৈ হয়, সেই বস্তুটো আপোনালোকে ভালদৰে বুজি ল'ব লাগিব। চাওক, এইটোক যদি আমাৰ মলদ্বাৰ বা পায়ুপথ বুলি ধৰি লওঁ বা পায়খানাৰ ৰাস্তা বুলি ধৰি লওঁ নহয়, এই মলদ্বাৰৰ চাৰিওফালে এনেকৈ কি থাকে? আৰ্টাৰিজ থাকে, কেপিলাৰিজ থাকে বা ব্লাড ভেছেলছ থাকে, অৰ্থাৎ তেজ চলাচল কৰিব পৰা শিৰাবোৰ থাকে। যেতিয়া আপোনালোকে কি কৰে, পায়খানাৰ কাৰণে খুব বেছি বল প্ৰয়োগ কৰে বা আপোনালোকৰ কৌষ্ঠকাঠিন্য থাকে, কেতিয়াবা প্ৰেগনেঞ্চিৰ ক্ষেত্ৰত কৌষ্ঠকাঠিন্য হয়, কিছুমান মানুহৰ কামটো কি হয়, খুব বেছি বহি থকা হয়। যদি আপোনালোকে দীৰ্ঘ সময় বহি থাকে বা আপোনালোকৰ যদি ওজনটো বহুত বেছি থাকে, সেইবোৰ ক্ষেত্ৰত আপোনাৰ কি হয়, কৌষ্ঠকাঠিন্য হোৱা দেখা যায়। আৰু কৌষ্ঠকাঠিন্যৰ কাৰণে আপোনালোকে যেতিয়া কি কৰে, বল প্ৰয়োগ কৰে নহয়, এইফালেদি ধৰি লওক এইটো মলদ্বাৰ, যেতিয়া এই মলদ্বাৰৰ মাজেৰে আপোনাৰ পায়খানাটো ওলাবৰ কাৰণে আপোনালোকে বল দিয়ে, এই মলদ্বাৰৰ চাৰিওফালে যে ৱাল আছে, এইফালে যে তেজ চলাচল কৰিব পৰা শিৰাবোৰ আছে যে, সেইবোৰত কি হয়, চাপ পৰে, সেইবোৰত প্ৰেছাৰ এটা ক্ৰিয়েট হয়। আৰু সেই প্ৰেছাৰটোৰ ফলত কি হয়, ইয়াৰ চাৰিওফালে যিবোৰ কি থাকে আপোনালোকৰ ব্লাড ভেছেলছ থাকে, সেইবোৰ ফুলিব ধৰে। এই ব্লাড ভেছেলবোৰক যিবোৰে ছাপৰ্ট দি থাকে, কিছুমান মাছেলছ থাকে, কিছুমান লিগামেণ্ট থাকে, এইবোৰে যে ছাপৰ্ট দি থাকে, সেই ছাপৰ্ট ছিষ্টেমটো কি হয়, লুজ হৈ যায়। যাৰ ফলত এই চাৰিওফালৰ যিবোৰ শিৰা আছে, সেই শিৰাবোৰ তলৰ ফালে নামিব ধৰে, লাহে লাহে সেইবোৰ ফুলিব ধৰে আৰু লুজ হ'ব ধৰে। আৰু এই প্ৰক্ৰিয়াটো যেতিয়া ৰিপিটেডলি দীৰ্ঘদিনলৈকে চলি থাকে, তেতিয়া কি হয়, পাইলছৰ ডেভেলপমেণ্ট হয়। কিছুমান মানুহৰ তাতে কি হয়, আঙুৰৰ নিচিনা মাংস ফুলি অহা দেখা যায়। কিছুমানৰ তাতে পায়খানা কৰিব গ'লে খুব বেছি বিষ অনুভৱ কৰে। কিছুমানে পায়খানা কৰিব গ'লে জ্বলা-পোৰা অনুভৱ কৰে। কিছুমানে পায়খানাৰ ৰাস্তাত খজুৱতি অনুভৱ কৰে। মই প্ৰথমতে উল্লেখ কৰিছিলোঁ যে কি কি ক্ষেত্ৰত কৌষ্ঠকাঠিন্য হ'ব পাৰে। আপোনালোকে সেইটো নিজৰ ক্ষেত্ৰত উলিয়াই ল'ব লাগিব যে আপোনাৰ ক্ষেত্ৰত কি কাৰণ হ'ব পাৰে আৰু সেই কাৰণটো আপোনালোকে নাইকিয়া কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে। কমনলি আমি কৌষ্ঠকাঠিন্য দূৰ কৰিবৰ কাৰণে কি ছাজেষ্ট কৰোঁ, ফাইবাৰ থকা বা ফাইবাৰযুক্ত যিটো ডায়েট আছে সেইটো খাবলৈ দিওঁ। ফাইবাৰ মানে আঁহ থকা ফল মূল আৰু শাক পাচলি। আপোনালোকে ফল মূলো খাব পাৰে, শাক পাচলিও খাব পাৰে বা আপোনালোকে ফাইবাৰ ছাপ্লিমেণ্টটো পাব, সেইবোৰো ল'ব পাৰে। মুঠতে আপোনালোকৰ ডায়েটত পৰ্যাপ্ত পৰিমাণে ফাইবাৰ থাকিব লাগে। ছেকেণ্ড হৈছে, আপোনালোকে কৌষ্ঠকাঠিন্য হৈ থকা সময়ত ৰেড মিট খাব নালাগে। থাৰ্ড হৈছে, আপোনালোকে ছাফিচিয়েণ্ট পৰিমাণে পানী খাব লাগে, বডিত হাইড্ৰেশ্যনটো মেইনটেইন কৰিব লাগে। ফ'ৰ্থ হৈছে, আপোনালোকে ইজিলি ডাইজেষ্টিবল ফুড, যিবোৰ খাদ্য খুব সোনকালে হজম হয়, তেনেকুৱা ধৰণৰ খাদ্য আপোনালোকে খাব লাগে। ফিফ্থ হৈছে, পাইলছ হৈ থকা সময়ত আপোনালোকে চিটছ বাথ কৰিব লাগে। চিটছ বাথ কি হয়? চিটছ বাথ কৰাৰ নিয়মটো হৈছে, আপোনালোকে 1 বাল্টি কুহুমীয়া গৰম পানী ল'ব আৰু সেই বাল্টিটোত আপোনালোকে অলপমান বিটাডিন চলুশ্যন যে আছে, সেইটো ঢালি দিব। দি কেনে আপোনালোকৰ পায়খানাৰ ৰাস্তাটো সেই গৰম পানীটোত টাচ হোৱাকৈ আপোনালোকে সেই বাল্টিটোত 5 পৰা 10 মিনিট সময় বহিব। এইটো কৰিলে কি হ'ব, আপোনালোকৰ যিটো ইটচিং আছে বা ইনফ্লেমেশ্যন আছে, সেইটো কমিব, লগতে ছেকেণ্ডাৰী বা আৰু কিবা ইনফেকশ্যন হোৱাৰ যিটো সম্ভাৱনা আছে, সেইটোও মিনিমাম হ'ব। আমি হোমিঅ'পেথিত পাইলছৰ ট্ৰিটমেণ্টটো এটা লং টাৰ্ম ভিজন লৈ কৰোঁ, ইয়াৰ কাৰণে সময়ো লাগে। কিন্তু ক্লিনিকেল প্ৰেক্টিছত 2টা হোমিঅ'পেথিক মেডিচিন পাইলছৰ ক্ষেত্ৰত খুব ভাল ৰিজাল্ট দিয়ে। প্ৰথম মেডিচিনটো হৈছে নাক্স ভূমিকা 30 আৰু ছেকেণ্ড মেডিচিনটো হৈছে ছালফাৰ 30। এই মেডিচিন দুটা আপোনালোকে সকলোৱে ল'ব পাৰে, কিন্তু এইটো আপোনালোকে ছেল্ফ মেডিকেট নকৰিব। ছালফাৰ 30 মেডিচিনটো বনোৱাৰ এটা নিৰ্দিষ্ট নিয়ম আছে। আপোনালোকে যদি ল'ব বিচাৰে, আপোনালোকৰ ওচৰৰ যিজন BHMS ডক্টৰ আছে, তেখেতৰ চেম্বাৰত গৈ তেখেতৰ লগত আলোচনা কৰি তেখেতে বনাই দিয়া ড'জ হিচাপে ব্যৱহাৰ কৰি চাব। হোপফুলি এই 2টা মেডিচিনতে আপোনালোকৰ সমস্যাটো নাইকিয়া হৈ যাব। মোৰ চেম্বাৰ ধুবুৰী জিলাৰ চাপৰ টাউনত,
যদি চাপৰ টাউনলৈকে অহাটো আপোনালোকৰ কাৰণে সম্ভৱ হয় তেনেহ'লে এই স্ক্ৰীনত দিয়া নম্বৰটোত হোৱাটছএপ কৰি আপোনালোকে মোৰ চেম্বাৰটো এইবোৰ সমস্যাৰ চিকিৎসাৰ কাৰণে আহিব পাৰিব।